এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছো এবাৰ কংগ্ৰেছৰ কোন নেতা যাব বিজেপিলৈ এক ডাঙৰ তথ্য ফাদিল হৈছে আৰু তথ্য অনুযায়ী কংগ্ৰেছৰ আটাইকেইগৰাকী জ্যেষ্ঠ নেতাৰ ভিতৰত কোন যাবলৈ গৈ আছে বিজেপিলৈ কোনে বিজেপিত যাব ইতিমধ্যে ভূপেন বৰাৰ দল ত্যাগ কৰাৰ পিছতে এতিয়া কংগ্ৰেছত হৈছে মুখ্য আঘাত আৰু কংগ্ৰেছৰ এতিয়া ভিতৰ চৰাত লাগিছে খেলিমেলি কংগ্ৰেছৰ এজনকৈ নেতাই প্ৰায় এতিয়া পদত্যাগ কৰিবলৈ গৈ আছে আৰু এইবাৰ আনিছো আন এক প্ৰসংগ বিজেপিলৈ কোন কংগ্ৰেছ নেতা যাবলৈ বিচাৰি আছে এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ আন এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজনীতি মহলত তুলপাৰ লগোৱা খবৰ কোন নেতা আহিব বিজেপিলৈ আটাইকেইগৰাকী জ্যেষ্ঠ নেতাক দেখা পাইছে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা ৰকিবুল হুছেইন গৌৰৱ গগৈ আটাইসকল জ্যেষ্ঠ নেতাৰ ভিতৰত কোনগৰাকী বা কেইগৰাকী নেতা বিজেপিলৈ আহি আছে ডাঙৰ তথ্য লৈ আহিব চেষ্টা কৰিছো আমি জনাই আছো দৰ্শকসকলক এক বিগ পলিটিকেল নিউজ যে কংগ্ৰেছৰ কোন নেতা আহিব বিজেপিলৈ ইতিমধ্যে ভূপেন বৰাৰ অহা কথা প্ৰসংগ চলি থকাৰ মাজত ডাঙৰ প্ৰশ্ন হৈছে কোন নেতা আহিব বিজেপিলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দিছে কংগ্ৰেছৰ নেতাৰ তালিকা 2029 বৰ্ষলৈ কোনো হিন্দু নেতা নাথাকিব কংগ্ৰেছত এই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত গৌৰৱ আৰু ৰকিবুল হুছেইনহে থাকিব বুলি কোৱা হৈছে অতিকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ কংগ্ৰেছ হৈ পৰিব ক্ৰমান্বয়ে মিয়াৰ দল কাইলৈ ভূপেন বৰাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰী মঙলবাৰৰ দিনটোৰ পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী যাব ভূপেন বৰাৰ বাসগৃহলৈ আনহাতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য যে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ এই পাঁচগৰাকী জ্যেষ্ঠ নেতাৰ ভিতৰত কোন যাব বিজেপিলৈ এই মুহূৰ্তত ইতিমধ্যে ভূপেন বৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত ভূপেন বৰাই দল ত্যাগ কৰাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে সমগ্ৰ ৰাজ্য কঁপনি উঠিছিলে আৰু অৱশেষত ভূপেন বৰায়ো বিজেপিতে যোগদান কৰিব বুলি গ্ৰীণ সিগনেল দি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই মুহূৰ্ততে বা সেই খবৰৰ প্ৰসংগতে ক'ব লাগিব প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ এৰিব বুলি ডাঙৰ বিস্ফোৰণ ঘটাইছে মহা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে বিধানসভা নিৰ্বাচনত হৰাৰ পাছতে বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়াও আহিব বুলি কৈছে আৰু ভূপেন বৰাই বিজেপিত যোগদান কৰিলে সুৰক্ষিত আসন দিয়া হ'ব বুলিও অফাৰ প্ৰদান কৰিছে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ কোন নেতা আহিব বিজেপিলৈ মুখ্যমন্ত্ৰীয়ে দিছে কংগ্ৰেছৰ নেতাৰ এখন দীঘলীয়া তালিকা আৰু আগজাননী বা ভৱিষ্যতবাণী প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে কৈছে যে 2029লৈ কোনো হিন্দু নাথাকিব কংগ্ৰেছত মাথো কংগ্ৰেছত থাকিব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগাইছে তুলপাৰ বিজেপিলৈ অতি শীঘ্ৰে আহিব ভূপেন বৰা আৰু মঙলবাৰে পুৱাৰ ভাগতেই ভূপেন বৰাৰ বাসগৃহলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বাসগৃহলৈ আহি এই বিষয়ে আলোচনা কৰিব হয়তো সম্ভাৱনা আছে আৰু অতি শীঘ্ৰে হয়তো অমিত শাহৰ উপস্থিতিত ভূপেন বৰাই যোগদান কৰিব পাৰে বিজেপিত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ভূপেন বৰা বিজেপিত যোগদান কৰাৰ পিছতে ক্ৰমান্বয়ে যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ আৰু 2029লৈ দেৱব্ৰত শইকীয়ায়ো দল ত্যাগ কৰিব যেতিয়া তেওঁ হাৰিব নিৰ্বাচনত আৰু হৰাৰ পিছতে তেওঁ উপলব্ধি কৰিব যে তেওঁ কংগ্ৰেছত কিয় আছে বিজেপিত কিয় যোৱা নাই আৰু এই কথা উপলব্ধি কৰিয়ে হয়তো বিজেপিলৈ গমন কৰিব দেৱব্ৰত শইকীয়া মাথো কংগ্ৰেছ দলত থাকিব ৰকিবুল হুছেইন আনহাতে গৌৰৱ গগৈ মাথো কংগ্ৰেছৰ এতিয়া মিয়াৰ দল হ'বলৈ গৈ আছে বুলি উল্লেখ কৰিছে আৰু লগতে কোৱা হৈছে যে গৌৰৱ গগৈ আৰু দেৱব্ৰত ৰকিবুল হুছেইন এই দুইগৰাকী নেতাই কংগ্ৰেছত শেষলৈকে থাকিব বুলি কৈছে তাৰ বিপৰীতে যিসকল জ্যেষ্ঠ নেতা আছিলে ভূপেন বৰা বা প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়া সকলোখিনি বিজেপিলৈ আহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে যদি পদত্যাগ কৰিব বহুত দিন আগৰ পৰাই আগ্ৰহ কৰি আছে আমি কৈছোঁ এতিয়া পদত্যাগ কৰিব নালাগে ৰাজ্যসভাৰ ইলেকশ্যন আছে 3টা সিট আছে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ অলপ অপেক্ষা কৰক কেছটো চলি থাকে কেছ কেনেকৈ শেষ হ'ব এইটো য'ত কিবা গোচৰ আছে বিজেপিত জইন কৰিলেতো আৰু বা কংগ্ৰেছৰ পৰা ৰিজাইন দিলেতো গোচৰ নোহোৱা নহয় গতিকে যিখিনি তেওঁৰ
ওপৰত মহিলা আয়োগৰ নটিচ আছে তেওঁ তাৰ উত্তৰ দিব লাগিব সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কিন্তু সিদিনাখনো ঘটনাটো কি তেওঁ যিটো ভংগীমা কৰিছিলে তাৰ মিনিংটো আছিলে যে গৌৰৱ গগৈ মোক বাহ দি আছে গতিকে এই কথাখিনি তেওঁ নিজৰ ভংগীমাটো কি ভংগীমা দিছিলে তেওঁ বিৱৰণীটো দিলেই হৈ গ'ল কাৰণ ভিডিঅ'টোতো আছেই অডিঅ'টো আছে ভিডিঅ'টো তেওঁ বৰ্ণনা কৰিলেই হ'ব আৰু অসমীয়াত আমি পাতো ভূপেন বৰাই দুটা কাৰণত ৰিজাইন দিলে যিখন মই ৰেজিগনেশ্যন লেটাৰ দেখা পাইছোঁ মোক কোনোবাই হোৱাটছএপত দিছে এটা দিছে ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ ভিতৰ চৰাত যিটো তেওঁৰ দপদপ আৰু দ্বিতীয়টো গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান ভ্ৰমণ আছে ৰাইজে সন্তুষ্ট হোৱাকৈ তেওঁ উত্তৰ দিব নোৱাৰিল আৰু এই দুইটাটো মোৰো অভিযোগ সঞ্জু বৰুৱা বা সকলোৱে এই কথাটোৱে কৈ আছে কিন্তু সঞ্জু বৰুৱা হওক ভূপেন বৰা হওক মই এটাই কথা কৈছোঁ সঞ্জু বৰুৱাৰ দেউতাক কোন দিলীপ বৰুৱা কংগ্ৰেছ দলৰ মই পাৰ্টিত জইন কৰাৰ পৰা আগৰ পৰাই কংগ্ৰেছ দলত আছে শশীকান্ত হওক তেওঁলোকে যদি পদত্যাগ কৰিব বহুদিন আগৰ পৰাই আগ্ৰহ কৰি আছে আমি কৈছোঁ এতিয়া পদত্যাগ কৰিব নালাগে